নমস্কাৰ ই কক্সালে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰো তোমালোক ভালে আছা আজি আমি সপ্তম শ্ৰেণীৰ ভূগোল খণ্ডৰ ভূপৃষ্ঠৰ সময় গণনাৰ তৃতীয়টি অংশ পঢ়িব ওলাইছো আহাচোন এটো পাঠত আমি কি জানিম তাৰ বিষয়ে জানো ছাত্ৰ ছাত্ৰীসকল আজি আমি দাৰ্ঘিমাংকৰ জৰিয়তে সময় কিদৰে ওলাব পাৰি তাৰ বিষয়ে জানিম স্থানীয় মান সময়নো কি সেই বিষয়েও আমি জানিম আহাচোন পাঠৰ মাজলৈ যাওঁ ছাত্ৰ ছাত্ৰীসকল দাৰ্ঘিমা ৰেখাৰ সহায়ত সময় আমি কিদৰে নিৰ্ণয় কৰিব পাৰিম আমি জানো যে পৃথিৱীৰ যেটো আহ্নিক গতি আছে মানে পশ্চিমৰ পৰা পূবলৈ পৃথিৱীখন পশ্চিমৰ পৰা পূবলৈ ঘূৰে গতিকে আহ্নিক গতিৰ ফলত দাৰ্ঘিমা ৰেখাৰ প্ৰতিটো ৰেখাই সূৰ্যৰ সন্মুখীন হয় ঠিক আছে পৃথিৱীৰ আহ্নিক গতিৰ ফলত দাৰ্ঘিমা ৰেখাৰ প্ৰতিটো ৰেখাই ক্ৰমান্বয়ে সূৰ্যৰ সন্মুখীন হয় গতিকে কিমানডাল ৰেখা আছিলে আমাৰ 360 ডাল ৰেখাই প্ৰতিটো সময়তে অলপকে আগবাঢ়ি গৈ সূৰ্যৰ সন্মুখীন হয় দাৰ্ঘিমা ৰেখাৰ প্ৰতিটো ৰেখাতে সূৰ্য উদয় মধ্যাহ্ন আৰু সূৰ্যাস্ত হয় মানে গোটেইকেইডাল ৰেখাতে আমাৰ কি দেখা পাওঁ সূৰ্য উদয় মধ্যাহ্ন আৰু সূৰ্যাস্ত এই গতিৰ বাবে একেডাল দাৰ্ঘিমা ৰেখাৰ প্ৰতিটো বিন্দু আৰু স্থান একে সময়তে মধ্যাহ্ন সূৰ্যৰ মুখামুখি হয় পৃথিৱীয়ে 24 ঘণ্টাত সম্পূৰ্ণ এপাক মাৰে হয়নে পৃথিৱীৰ পৰিধি কিমান আছিলে 360 ডিগ্ৰী এতিয়া এই 360 ডিগ্ৰীটোৱে আমি আমাৰ ঘূৰিবৰ কাৰণে এপাক লয় 24 ঘণ্টাৰ সময় পৃথিৱীয়ে প্ৰায় 24 ঘণ্টাত সম্পূৰ্ণ ঘূৰ্ণন কৰে পৃথিৱীয়ে 360 ডিগ্ৰী ঘূৰিবৰ কাৰণে 24 ঘণ্টাৰ প্ৰয়োজন হয় পৃথিৱীৰ পৃষ্ঠত থকা যিকোনো দাৰ্ঘিমাংশই 24 ঘণ্টাৰ ভিতৰত 360 ডিগ্ৰী গতি কৰে গতিকে আমি কি বুজিলো 360 ডাল দাৰ্ঘিমা ৰেখাই যেতিয়া 24 ঘণ্টাত 360 ডিগ্ৰী ঘূৰ্ণন কৰে সেই অনুসৰি 1 ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় সময় হ'ব কিমান আমাৰ কিমান সময় লাগিব 1 ডিগ্ৰী সম্পূৰ্ণ কৰিবৰ কাৰণে আমাক সময় লাগিব 24 ঘণ্টা বা 1440 মিনিট গতিকে এই 1440 মিনিট 360 ৰে যদি আমি হৰণ কৰো তেতিয়া কিমান হ'ব 4 মিনিট আমি কি বুজিলো 4 মিনিট যে হ'ব এই 4 মিনিটটো আমাৰ কিমান লাগিব 1 ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ গতিকে 1 ডিগ্ৰী পাৰ কৰিবৰ কাৰণে 4 মিনিট সময় লাগিব 15 ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ গতিকে আমাক কিমান সময় প্ৰয়োজন হ'ব 4 মিনিটক আমি যদি পূৰণ কৰো তেনেহলে আমাৰ কিমান লাগিব 60 মিনিট বা 1 ঘণ্টা গতিকে আমি এখিনি বুজি পালো ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি চাম পৃথিৱীখনৰ পশ্চিমৰ পৰা পূব দিশলৈ গতি কৰে বুলি আমি গম পালোৱে গতিকে পশ্চিমীয়া দিশত কি হয় পূবৰ ঠাই এখনতকে সূৰ্যৰ ফালে আগতীয়াকে মুখ কৰি থাকে গতিকে পূবৰ ঠাইখনে আগতে সূৰ্যৰ সন্মুখীন হয় তাৰ পিছতহে পশ্চিমৰ ঠাইখন সন্মুখীন হয় পশ্চিম ঠাইতকে পূবৰ ঠাইখনত সূৰ্য উদয় দুপৰীয়া আৰু সূৰ্যাস্ত আগতীয়াকে হয় কি বুজি পালো যে পূবৰ ঠাইত আগতীয়াকে হয় পশ্চিমৰ ঠাইত কৈ সূৰ্য উদয় দুপৰীয়া আৰু সূৰ্যাস্ত সূৰ্যৰ অৱস্থান বিশ্লেষণ কৰি পৃথিৱীৰ পৃষ্ঠত সময় গণনা কৰা হয় আৰু ইয়াক সেই ঠাইৰ স্থানীয় সময় বুলি কয় যিটো ঠায়ে সূৰ্যৰ সন্মুখীন হয়নে সন্মুখীন হৈ পেলাই আগবাঢ়ে সেই সন্মুখীন হোৱাৰ অৱস্থানটোৱে চাই পেলাই সূৰ্যৰ অৱস্থানটোৱে চাই পেলাই কি হয় স্থানীয় সময় হেতু ঠাই নিৰ্ধাৰণ কৰা হয় বিভিন্ন দাৰ্ঘিমাংশত অৱস্থিত বিভিন্ন ঠাইৰ স্থানীয় সময় বেলেগ বেলেগ হয় তাৰ মানে কি বুজি পালো বিভিন্ন ঠাইত স্থানীয় সময়বিলাক বেলেগ বেলেগ হয় কাৰণ ইয়াতে দাৰ্ঘিমাংশবিলাক সকলোৰে বেলেগ বেলেগ হয় গতিকে দাৰ্ঘিমাংশ বেলেগ বেলেগ হলে স্থানীয় সময়ও বেলেগ হয় আমি জানো যে গ্ৰীনিছ মান মন্দিৰৰ ওপৰেদি প্ৰাথমিক দাৰ্ঘিমা ৰেখাডাল ওপৰেৰে গৈছে আৰু হেতুকে কি বুলি ভাবা হৈছে দাৰ্ঘিমা ৰেখাৰ স্থানীয় সময়কে মেইন প্ৰধান বুলি ভাবা হৈছে পৃথিৱীৰ পৃষ্ঠৰ বিভিন্ন স্থানৰ স্থানীয় সময় গণিবৰ কাৰণে প্ৰাথমিক দাৰ্ঘিমা ৰেখাডালকে ভিত্তি হিচাপে ভবা হৈছে ইয়াৰ বাবে আমি সেই ঠাইখনৰ দাৰ্ঘিমাংশ লাগিব গতিকে আমি গ্ৰীনিছ মান মন্দিৰৰ ওপৰেদি যোৱা
যিডাল দ্ৰাঘিমা ৰেখা সেই দ্ৰাঘিমা ৰেখাডালকে আমি স্থানীয় সময় গ্ৰীনিজ মান টাইম বুলি কোৱা হৈছে এই গ্ৰীনিজ মান সময়খিনিকে ভিত্তি হিচাপে আমি বাকীবিলাক ঠাইৰ স্থানীয় মানসমূহ ওলোৱা যাব উদাহৰণস্বৰূপে ৪৫ ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত এখন ঠাইৰ স্থানীয় সময় গণনা কৰা হয় যেতিয়া ইয়াৰ স্থানীয় সময় অনুসৰি প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কোনো ঠাইত পুৱা ৮ হয় গতিকে আমি কেনেকৈ উলিয়াম ইয়াৰে উদাহৰণ হৈছে গতিকে যেতিয়া ই প্ৰাথমিক দ্ৰাঘিমা ৰেখাত ৮ বাজিব তেতিয়া উল্লেখিত স্থান সময়ত ৮ + ৩ 11 ঘণ্টা কাৰণ ই পূব দিশত অৱস্থিত আছিলে আৰু ঠাইখনৰ লগে লগে এই ঠাইখনৰো সময় আগবাঢ়ি গৈছে হয়নে পূব দিশত থাকিলে কি হ'ব যেতিয়া আমি বুজি পাম যে গ্ৰীনিজ আৰু এফালে ধৰা আমি পূব আৰু এফালে ধৰা আমি পশ্চিম হয়নে গতিকে গ্ৰীনিজত যদি এটা সময়ত ৫ বাজিছে পূবলৈ হলে ই আগবাঢ়িব আৰু পশ্চিমলৈ গলে ই বিয়োগ হ'ব গতিকে পিছুৱাই যাব গতিকে এই ঠাইখনৰ স্থানীয় সময় অনুসৰি পুৱা ১১ বাজিছিলে ৮ ঘণ্টাৰ ঠাইত যোগ হ'ব ৩ ঘণ্টা গতিকে ১১ বাজিলে ঠিক সেইদৰে ৪৫ ডিগ্ৰী পশ্চিমত অৱস্থিত ঠাই এখনৰ স্থানীয় সময় আমি কি কৰিম একে ৩ ঘণ্টা আমি বিয়োগ কৰিম বিয়োগ কৰি ৫ বাজিব গতিকে পলমকে ৩ ঘণ্টা হ'ব গতিকে ৫ বাজিব যিহেতু কোনো ঠাই প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পশ্চিম দিশত অৱস্থিত গতিকে এই ঠাইখনৰ সময় প্ৰাথমিক দ্ৰাঘিমা ৰেখাতকৈ পলম হ'ব এইটো কথা আমি সদায় মনত ৰাখিব লাগিব গ্ৰীনিজতকৈ আগত গ'লে পূবলৈ গ'লে কি হ'ব সময়টো আগবাঢ়িব পশ্চিমলৈ গ'লে পিছুৱাব আমি দুটা ঠাইৰ সময় জানিলে দুইটা ঠাইৰ মাজৰ দূৰত্ব গণনা কৰিব পাৰো আমি যদি দুটা ঠাইৰ স্থানীয় সময় জানো তেনেহলে দুটা ঠাইৰে আমি কি গম পাম স্থানীয় সময় গতিকে প্ৰাথমিক দ্ৰাঘিমা ৰেখাত থকা কোনো ঠাইত তাৰ স্থানীয় সময় অনুসৰি দুপৰীয়া ১২ বাজিলে তেতিয়া সেই স্থানত স্থানীয় সময় অনুসৰি পুৱা ৭ হয় আৰু এই স্থানীয় সময়ৰ ওপৰত নিৰ্ভৰ কৰি আমি দুটা ঠাইৰ মাজৰ দূৰত্ব গণনা কৰিব পাৰিম প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানৰ মাজৰ সময় আমি কি কৰিম পাৰ্থক্যটো ১২ৰ পৰা ৭টো বিয়োগ কৰিম ৫ ঘণ্টা গতিকে সেই ঠাইৰ আমি ৫ ঘণ্টাটো আমি জানো যে ১ ঘণ্টাত ১৫ ডিগ্ৰী অতিক্ৰম কৰে গতিকে ১৫ ডিগ্ৰী আমি পূৰণ কৰিলে ৭৫ ডিগ্ৰী পাম আৰু সেই ঠাইৰ দুপৰীয়া প্ৰাথমিক দ্ৰাঘিমা ৰেখাতকৈ পাছত সেয়েহে ই ৭৫ ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত হ'ব সময়ৰ গণনা মানুহৰ সামাজিক আৰু ব্যক্তিগত জীৱনৰ এক গুৰুত্বপূৰ্ণ আমাৰ ব্যৱহাৰিক জীৱনৰ প্ৰকৃত সময়ৰ মূল্যায়নৰ বাবে প্ৰতিখন ঠাইৰ স্থানীয় সময় ব্যৱহাৰ কৰিলে বহুত অসুবিধাৰ সৃষ্টি হ'ব তেতিয়া কোনো ঠাইৰ ৰেখত কি হ'ব কেতিয়াবা 10টা বাজিব পাৰে আৰু কোনো এটা অংশত 11:30 হ'ব আমি যদি সময়ৰ লগত মিলি পেলাই যদি সকলোৰে স্থানীয় মান সময় যদি লৈ পেলাই চলো তেনেহলে আমাৰ বহুত অসুবিধা হ'ব কি কৰিব লাগিব তেতিয়াহলেও এটা উপায় আছে আমাৰ ঘৰত যদি 10 বাজিছে আজি আমি অসমত থাকোতে বেলেগ এখনত ঠাইত যদি হেডাল দ্ৰাঘিমা ৰেখাত 11:30 বাজিব পাৰে গতিকে আমি কি কৰিব লাগিব ধৰা উদাহৰণ এটা দিছে গুৱাহাটী আৰু আহমেদাবাদৰ স্থানীয় সময় পাৰ্থক্য 1 ঘণ্টা 24 মিনিট গতিকে এনেকুৱা হলেতো আমাৰ বহুত অসুবিধা হ'ব যিবিলাক আমাৰ যাতায়াতৰ ব্যৱস্থা আছে ৰেল বিমান সেইবিলাকৰ দেখোন বহুত অসুবিধা হ'ব কোনখিনি সময়ত তেওঁলোকে আহিব কোনখিনি সময়ত অৱতৰণ কৰিব সময়বিলাক দেখোন পাৰ্থক্য আহিব তেতিয়া বহুত ধৰণৰ অসুবিধা হ'ব পাৰে ধৰি লোৱা অহা দেওবাৰে স্থানীয় সময় অনুসৰি পুৱা 10 বজাৰ পৰা মুম্বাই ভাৰত আৰু শ্ৰীলংকাৰ এখন খেল আছে ক্ৰিকেট খেল এখন আছে সেইখন ক'ত হৈ আছে মুম্বাইত ভাৰত আৰু শ্ৰীলংকাৰ খেলখন মুম্বাইত হৈ আছে গতিকে স্থানীয় মান অনুসৰি সেইটো সময়ত দিয়া হৈছিলে কি কৈছিলে 10 বজাত আৰম্ভ হ'ব এতিয়া তাৰে টিভি চেনেল এটাই টিভি চেনেলটোৱে সেই খেলাখন লাইভ দেখুৱাব এতিয়া টিভিটো 10 বজাতহে আৰম্ভ হ'ব খেলখন টিভিটো তাতে 10 বাজিব কিন্তু আমি কেতিয়া চাম অসমে কেতিয়া চাব শ্ৰীলংকাই কেতিয়া চাব
বাংলাদেশে কেতিয়া চাব এইবিলাক খেল আমি কেনেকৈ উপভোগ কৰিব শ্ৰীলংকা চীন এইবিলাক দেশে কেনেকৈ উপভোগ কৰিব কাৰণ প্ৰত্যেকৰে দ্ৰাঘিমাংশ বেলেগ বেলেগ হয় কাৰণ মুম্বাইৰ স্থানীয় সময় শ্ৰীলংকাৰ লগত একেবাৰে নিমিলে বা চীনৰ লগত একেবাৰে নিমিলে ইয়াৰ উপৰিও সিহঁতৰ ব্যক্তিগত স্থানীয় সময় ঠাই বিশেষে স্থানীয় সময়বিলাকো সেই দেশৰ বেলেগ বেলেগ হ'ব সেয়েহে সিহঁতে দ্ৰাঘিমাংশৰ সহায়ত নিজৰ ঠাইৰ স্থানীয় সময় গণনা কৰিব ওলালে এতিয়া গণনা কৰিছে কিমান পাৰ্থক্য আহিব গতিকে 10টা বাজিলে আমি কেইটা বজাত চাম হেনেকে হলেতো সদায় সদায় অসুবিধা হৈ পৰিব তেতিয়া কি কৰিব লাগিব বাৰু এই অসুবিধাসমূহ অতিক্ৰম কৰিবলৈ দেশৰ মাজভাগেৰে পাৰ হৈ যোৱা দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময় সমগ্ৰ দেশৰ বাবে গণনা কৰা হ'ল গতিকে কি ভাবা হ'ল যে প্ৰতিখন দেশৰে যিডাল মুখ্য দ্ৰাঘিমা ৰেখা আছে যিডাল একেবাৰে দেশৰ মাজেৰে গৈছে সেই দেশৰ মাজেৰে যোৱা ৰেখাডালকে মান হিচাপে ভাবি আমি দেশখনৰ কাৰণে কাৰ্যকৰী কৰিম ঠিক আছে দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ৰ ভিত্তিত সমগ্ৰ দেশখনৰ বাবে যি সময় গণনা কৰা হয় তাকে মান সময় বুলি কোৱা হয় এতিয়া আমাৰ এহলাবাদৰ ওচৰেদি আমাৰ কি হৈছে 82.5 ডিগ্ৰী 82.5 ডিগ্ৰী পূব দ্ৰাঘিমা ৰেখাডালকে ভিত্তি হিচাপে লোৱা হৈছে গতিকে আমি বুজি পালো এইডালৰ হিচাপতে আমাৰ স্থানীয় সময়বিলাক ওলোৱা হৈছে যদিও আমি ধৰা আগবাঢ়িছো কিছুমান ঠাইত পিছ বহিছো কিন্তু এটো নহয় এটো সময়ৰ ভিত্তি হিচাপে ধৰা এতিয়া যদি 12 বাজিছে গতিকে অসমতো 12 বাজিব ৰাজস্থানতো 12 বাজিব জম্মু কাশ্মীৰতো 12 বাজিব কন্যাকুমাৰীতো 12 বাজিব ইয়াক ভাৰতীয় মান সময় বুলি কয় গতিকে ইয়াক ক'ব IST গতিকে আমাৰ ঘড়ী যদি এতিয়া 10 বাজিছে IST 10 AM ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাছিয়া কানাডা এইবিলাক অষ্ট্ৰেলিয়া এইবিলাকৰো কি হয় দ্ৰাঘিমাংশৰ জৰিয়তে এটা দ্ৰাঘিমাংশৰ জৰিয়তে গোটেই ঠাইখনৰ স্থানীয় সময় ওলোৱা হৈছে সময় গণনাৰ বাবে ঘণ্টা মিনিট আৰু ছেকেণ্ডৰ একক ব্যৱহাৰ কৰা হয় আমি কৌণিক দূৰত্বটো ব্যৱহাৰ কৰিছিলো মনত আছে নহয় তোমালোকৰ গতিকে সময়ৰ কাৰণেও ঘণ্টা মিনিট ছেকেণ্ডৰ ব্যৱহাৰ কৰা হয় প্ৰতিটো ঘণ্টাকে 60 মিনিট ভাগ কৰা হৈছে আৰু ইয়াক কেনেকে কোৱা হৈছে মিনিটক 60 ছেকেণ্ডলৈও ভাগ কৰা হৈছে যেনে কেনেকে কম 82 ডিগ্ৰী 30 মিনিট 122 ডিগ্ৰী বা 24 মিনিট 40 ছেকেণ্ড ঠিক আছে হেনেকে আমি কম হ'ব এতিয়া দুটা বস্তু কোৱা হৈছে ক্ৰনোমিটাৰ আৰু সেক্সটান এই ক্ৰনোমিটাৰ আৰু সেক্সটান হৈছে দুটা যন্ত্ৰ যি যন্ত্ৰৰ জৰিয়তে নাবিকসকলে তেওঁলোকৰ পৃথিৱীৰ যিকোনো ঠাইৰ পৰা GMT গণনা কৰিব পাৰে গতিকে এইবিলাক ব্যৱহাৰ কৰি গম পাব পাৰিব কাৰণ নাবিকসকল বৈমানিকসকল তেওঁলোকে কি হয় এটা ঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰে গতিকে দ্ৰাঘিমাংশ বেলেগ বেলেগ হয় গতিকে তেওঁলোকে দ্ৰাঘিমাংশটো কিদৰে উলিয়াব পাৰিব এই দুটা যন্ত্ৰৰ জৰিয়তে নাবিকসকলে নিজৰ মান সময় আৰু স্থানীয় সময়ৰ ব্যৱধানৰ পৰা দ্ৰাঘিমাংশ গণনা কৰিব পাৰে কিন্তু আজিকালি আৰু এটা নতুন যন্ত্ৰ পোৱা গৈছে ঠিক আছে এই যন্ত্ৰটো হৈছে GPS আমি শুনি থাকো হয়নে মোবাইলত পাও আমি এপ এটা পাও GPS গ্লোবেল পজিশনিং সিস্টেম ইয়াৰ জৰিয়তে সমুদ্ৰ পৃষ্ঠৰ কি গম পায় অক্ষাংশ দ্ৰাঘিমাংশ আৰু উচ্চতা আৰু ইয়াৰ জৰিয়তে সময়টো উলিয়াব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে দ্ৰাঘিমাংশৰ জৰিয়তে কিদৰে আমি সময় উলাব পাৰো হেতুৰ বিষয়ে গম পালো আৰু উলোৱাৰ পিছত কি ধৰণৰ অসুবিধা হ'ব পাৰে সেই কাৰণে তাৰ উপায় কি আছে হেখিনিও আমি গম পালো এতিয়া এখিনি চাও আহা আমি সাধাৰণতে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সাধাৰণ ঘড়ীটো মাত্ৰ 12 ঘণ্টাৰ কিছুমানে কিন্তু এটো 24 ঘণ্টা ব্যৱহাৰ কৰে কাৰণ 12 ঘণ্টা ব্যৱহাৰ কৰিলে অসুবিধা হয় কোড থাকিব সেই 12 ঘণ্টাটো কি আছিল আমাৰ 24 ঘণ্টাৰ যেটো ঘড়ী হয় সেই ঘড়ীটো 12 বজাৰ পৰা পৰৱৰ্তী নিশা 12 বজালৈকে হয় সেই কাৰণে হেতুক 24 ঘণ্টাৰ ঘড়ী বুলি ব্যৱহাৰ কৰো কোড দেখিছো অলপ জানানে তোমালোকে এইবিলাক আমি সাধাৰণতে এইবিলাক ঘড়ী ৰেলৱে বিমান এইবিলাক ঠাইত আমি দেখা পাও ৰেলত আমি যদি ৰেল ষ্টেচনলৈ যাও তেনেহলে 24 ঘণ্টাৰ ঘড়ী দেখা পাও 13টা 15 বাজিছে হেনেকুৱাও দেখা পাও গতিকে 13টা 15 হলে কি হ'ব 1 বাজি
দুপৰীয়াৰ 1:15 গৈছে এইবিলাক 12 13 14 15 নম্বৰৰ পৰা আৰম্ভ কৰি একেবাৰে 24 লৈকে গণনা কৰা হয় ঠিক আছে এতিয়া চাওঁ আহাচোন 12 বজাৰ এই সময়খিনি কি বুলি কয় 12 বজাৰ পৰা দিনৰ 12 বজালৈকে কি বুলি কয় পূব মধ্যাহ্ন বুলি কয় আমি তাৰ মানে AM PM শুনি থাকো হয়নে এই AM PM মানেনো কি গতিকে AM PM মানে হৈছে এন্টি মেৰিডিয়ানছ AM আৰু PM মানে হৈছে পোষ্ট মেৰিডিয়ান PM AM হৈছে 12 বজাৰ পৰা দিনৰ ৰাতি 12 বজাৰ পৰা দিনৰ 12 বজালৈকে সময়খিনি ঠিক সেইদৰে পুনৰ দুপৰীয়া 12 বজাৰ পৰা মাজনিশা 12 বজালৈকে সময়খিনি উত্তৰ মধ্যাহ্ন বুলি আমি কম ঠিক আছে হ'ব আমি এখিনি বুজি পালো উত্তৰ মধ্যাহ্ন কি আৰু পূব মধ্যাহ্ন কি পৃথিৱীৰ পৃষ্ঠত সময় গণনা কৰাৰ বিষয়ে কিছুমান কথা মনত ৰাখিব লাগিব 1 ডিগ্ৰী দ্ৰাঘিমাংশৰ অন্তৰত সময়ৰ পাৰ্থক্য 4 মিনিট আৰু 15 ডিগ্ৰী দ্ৰাঘিমাংশত 1 ঘণ্টা হ'ব গতিকে পৃথিৱীৰ আহ্নিক গতিৰ ফলে পৃথিৱীৰ পূবৰ ঠাইবোৰ আনবোৰ ঠাইতকৈ আগতে সূৰ্যৰ সন্মুখীন হয় পূবৰ ঠাইবিলাকে আগতে সূৰ্যৰ সন্মুখীন হয় গ্ৰীনিজৰ তুলনাত আগতীয়াকে কোনো ঠাইত দুপৰীয়া হলে ঠাইখনে পূব দ্ৰাঘিমাংশত আৰু পলমকে হলে পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত হয় আমি গ্ৰীনিজৰ আগফালে হলে পূব দ্ৰাঘিমাংশ আৰু পিছফালে হলে পশ্চিম দ্ৰাঘিমাংশ বুলি বুজিম দুখন ঠাইৰ স্থানীয় সময় জানা থাকিলে ঠাই দুখনৰ মাজৰ দূৰত্ব আমি গম পাম গ্ৰীনিজৰ পূব অথবা পশ্চিমৰ যিকোনো এখন ঠাইৰ দ্ৰাঘিমাংশ জনা থাকিলে আৰু গ্ৰীনিজৰ মান সময় জনা থাকিলে ঠাই দুখনৰ স্থানীয় সময়ও আমাৰ উলিয়াবলে অসুবিধা নহয় যদি কোনো ঠাই দুখনত গ্ৰীনিজৰ এফালে থাকে অৰ্থাৎ পূবে বা পশ্চিমে তেন্তে দ্ৰাঘিমাংশ ডাঙৰ মানৰ পৰা সৰু মানক বিয়োগ কৰিলে তাৰ মানে যদি গ্ৰীনিজৰ পূব ফালে থাকে দুখন ঠাই গতিকে আমি ডাঙৰ মানৰ পৰা সৰু মান বিয়োগ কৰি ঠিক সেইদৰে যদি দুইটা ফালে থাকে ধৰা গ্ৰীনিজৰ পূব ফালে বা পশ্চিমে তেনেহলে আমি হেতু দ্ৰাঘিমাংশ যোগ কৰি আমি ঠাই দুখনৰ পাৰ্থক্য উলিয়াব পাৰিম ঠিক আছে এতিয়া আমি দুটামান প্ৰশ্ন সুধো 1 দ্ৰাঘিমাংশ অতিক্ৰম কৰিবলৈ কিমান সময় লাগে আমি 1 ডিগ্ৰী দ্ৰাঘিমাংশত আমাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব 1 ডিগ্ৰী দ্ৰাঘিমাংশ অতিক্ৰম কৰিবলৈ আমাৰ সময় লাগিব 4 মিনিট এটো সদায় মনত ৰাখিবা আৰু এই 4 মিনিটৰ ভিত্তি হিচাপে গঠন কৰি আমি দ্ৰাঘিমাংশৰ অংকবিলাক কৰিব লাগিব পৃথিৱীৰ আহ্নিক গতিৰ বাবে দেশৰ পৰা দেশলৈ ঘূৰে গতিকে কিহৰ পৰা কিহলে ঘূৰে পশ্চিমৰ পৰা পূবলে নে পূবৰ পৰা পশ্চিমলে পশ্চিমৰ পৰা পূবলে কাৰণ পৃথিৱীখন পশ্চিমৰ পৰা পূবলে ঘূৰে কাৰণে আমি সূৰ্য সদায় পূব ফালে উদয় হোৱা দেখা পাওঁ হয়নে এটা তৃতীয়টি প্ৰশ্ন আহিলে ভাৰতৰ মানসমূহ আমি অন্য দেশত ব্যৱহাৰ কৰিব পাৰো নেকি আমি ভাৰতৰ মানসমূহ অকল ভাৰততে ব্যৱহাৰ কৰিব পাৰো গতিকে এটো উত্তৰ অশুদ্ধ হয়নে মান আমি বেলেগত ব্যৱহাৰ কৰিব নোৱাৰো ভাৰতৰ মানসমূহ অকল ভাৰত দেশতহে ব্যৱহাৰ কৰিব পাৰো গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅটোত আমি এইখিনি বিষয়ে গম পালো অহা ক্লাছত আমি দ্ৰাঘিমাংশৰ কেইটামান অংক কৰিম ধন্যবাদ